নমস্কাৰ স্বাগতম আপুনি চাই আছে লাইভ আৰ বৰ্ষাপাৰাত ভাৰত দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট মেচৰ আজি দ্বিতীয়টো দিন আৰু যিকোনো মুহূৰ্তত আৰম্ভ হ'ব টেষ্ট মেচখনৰ দ্বিতীয়টো দিন প্ৰথম দিনৰ অন্তত 81.5 অভাৰত 6 উইকেট হেৰুৱাই দক্ষিণ আফ্ৰিকা সংগ্ৰহ কৰিছে 247 ৰান খেলৰ প্ৰথমটো দিনত ভাৰতৰ হৈ কুলদীপ যাদৱে 3টা উইকেট দখল কৰিছে বিপৰীতে জসপ্ৰীত বুমৰাহ লগতে মহম্মদ সিৰাজ ৰবীন্দ্ৰ জাদেজাই দখল কৰিছে এটাকৈ উইকেট 9 বজাৰ লগে লগে আৰম্ভ হ'ব দ্বিতীয় দিনৰ খেল পোনপটীয়াকৈ আমি আমাৰ সাংবাদিক দীপাংকৰৰ সৈতে সংযুক্ত হৈছো বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ পৰা দীপাংকৰ আমি পুৱাৰে পৰা আমাৰ দৰ্শকক দেখুৱাই গৈছো যে ক্ৰিকেট চাবলৈ ক্ৰিকেট প্ৰেমীৰ কেনেকুৱা ধৰণৰ এটা উৎসাহ দেখা গৈছে আপোনাৰ পিছফালে আমি বহুখিনি লোকক দেখিছো মন্তব্য লওক আৰু জনাক পৰিৱেশ কেনেকুৱা হ'ব আজি কি ধৰণৰ আশা কৰিছে খেল চাবলৈ সকলোৱে নিশ্চয় গীতাশ্ৰী মই পূৰ্বৰ বাতৰিত আপোনাক জ্ঞাতাৰ্থে জনাইছিলোঁ যে আজি দেওবাৰ ভিৰ হ'ব আৰু তেনেকুৱাই অনুমান কৰা হৈছে সময় যিমানে বাগৰিছে আৰু 9 বজাৰ লগে লগে খেল আৰম্ভ হ'ব গতিকে তাৰ পূৰ্বে বা দিনটোৰ ভিতৰতে যাতে আহি খেলখন কিছু সময়ৰ বাবে যাতে তেওঁলোকে উপভোগ কৰিব পাৰে গতিকে সেই ধৰণে ক্ৰিকেট অনুৰাগী বৰ্তমান আগবাঢ়ি অহাৰ এটা দৃশ্য দেখিবলৈ পাইছোঁ আৰু এই মুহূৰ্তত এয়া মই বৰ্ষাপাৰাৰ মূল গেটৰ সমীপত থকা এয়া 2 নম্বৰ গেটৰ মই পৰিৱেশ দেখুৱাইছোঁ য'ত খুব এটা সুন্দৰ খুব সুশৃংখলাবদ্ধভাৱে বৰ্তমান এটা তালাচী ব্যৱস্থাৰ মাজেৰে বৰ্তমান অনুৰাগীসকল ষ্টেডিয়ামৰ ভিতৰলৈ সোমাইছে আমি দেখুৱাইছোঁ হাতত তিৰংগা পতাকা লৈ একাংশ সমৰ্থক বৰ্তমান গাহিছে আহি একাংশই ইণ্ডিয়া ইণ্ডিয়া চিঞৰি পৰাৰ আমি দৃশ্য এই মুহূৰ্তত আমি দেখিবলৈ সক্ষম হৈছোঁ প্ৰভাস সিং আছে প্ৰভাস সিঙে পোনপটীয়াকৈ দেখুৱাইছে আৰু তাৰে লগে লগে দেখুৱাইছোঁ যে ইয়াত এখন বেনাৰ মই দেখিবলৈ সক্ষম হৈছোঁ য'ত লিখা আছে উই আৰ ইণ্ডিয়ান ক্ৰিকেট ফেন্স ফ্ৰম কাৰ্বি আংলং ডিষ্ট্ৰিক্ট গতিকে তেওঁলোকে কাৰ্বি আংলঙৰ পৰা আহিছে এটা মই অনুমান কৰিছোঁ আৰু কিছু কথা পাতিম হাতত পেপা দেখিছোঁ ক'ত ভিতৰত বজাব চাগে ভিতৰত বজাবলৈ আনিছে এবাৰ বজাই দিয়ক খেল আৰম্ভ হ'ব হাতত তিৰংগা পতাকা আৰু এই পতাকাৰ লৈ আমি যিদৰে ভাৰতবাসীয়ে গৌৰৱ অনুভৱ কৰোঁ আৰু টিম ইণ্ডিয়াক লৈ গৌৰৱেৰে তেওঁলোকে ছাপোৰ্ট কৰিবলৈ তেওঁলোকে এইদৰে কাৰ্বি আংলঙৰ পৰা ওলাই আহিছে কাৰ্বি আংলঙৰ পৰা হয় আমি ডংকামুকাম ৱেষ্ট কাৰ্বি আংলং আজি ছেকেণ্ড ডে এই একচেপ্টেশ্যনৰ কথাটো সুধিম কি অনুমান কৰিব পাৰে আজি 4টা উইকেট ল'বই লাগিব ইণ্ডিয়াই 4টা উইকেট এক্সপেক্টেড 1 আৱাৰ সময় সব লৈ ল'ব এন্তে মানে এটা মোটামুটি 1 ঘণ্টাৰ ভিতৰত আমি 4টা উইকেট ল'ব পাই বুলি আমি বুমৰাই কেইটা ল'ব সিৰাজে কেইটা ল'ব বুমৰাই ফাৰ্ষ্ট হাফত আপোনাৰ 1 ঘণ্টাৰ ভিতৰত দুটা ল'বই নিশ্চয়কৈ দুটা ল'ব আৰু সিৰাজে এটা ল'ব মোৰ সম্ভৱ 3টা হ'ল আৰু এটা আপোনাৰ কুলদীপ যাদৱ কাৰণে কুলদীপ যাদৱে 4টা উইকেট ল'ব আমি নিশ্চয়কৈ আজি এটা সুন্দৰ এটা ইনিংছ দেখিবলৈ পাম আমি ৰাতিপুৱাৰ ভাগত আমি 1 ঘণ্টাৰ ভিতৰত যিটো সুন্দৰ এটা ইনিংছ দেখিবলৈ সকল গীতাশ্ৰী ষ্টেডিয়ামৰ ভিতৰলৈ আহিছে আৰু আমি এই ভিৰটো ইণ্ডিয়া জিকেগা বা ইণ্ডিয়াক লৈ তেওঁলোকে প্ৰাউড অনুভৱ কৰি ইণ্ডিয়াৰ টিমৰ ছাপোৰ্টৰ বাবে তেওঁলোক আগবাঢ়ি আহিছে প্ৰভাস সিং আমি ইপিনে দেখুৱাম আমি 2 নম্বৰ গেটত আমি দেখিছোঁ ভিৰ আছে 2-এগৰাকী অনুৰাগীৰ আমি মনৰ কথাও জানিবলৈ চেষ্টা কৰিম গতিকে খেল চাব চাগে ক'ৰ পৰা আহিছে আমি ইয়াৰে হয় গুৱাহাটীৰ আগে পিছে চাইছে চাগে খেল চাই শেহতীয়াকৈ ওমেন ইণ্ডিয়া ক্ৰিকেটৰ ওমেন টিমটোৱে চেম্পিয়ন হ'ল ন ৱৰ্ল্ড কাপত সেইটোক লৈতো এতিয়া ছোৱালীসকলে বেছি গৌৰৱ কৰে আজিৰ খেলখন দ্বিতীয় দিন কেনেকৈ একচেপ্ট কৰা হৈছে খুব আমি খুব এক্সাইটেড ইয়াত ফাৰ্ষ্ট টাইম হৈ আছে ন টেষ্ট মেচ তো সেইটোতে চাবলৈ আহিছোঁ আমি এতিয়া সোমাম আৰু চাম আৰু কেনেকুৱা টিকেট আছে হাতত বুক পাইছোঁ ইণ্ডিয়া বেটিং কৰিব চাগে আজি সেইটোৱে আমি ছেকেণ্ড ডে হয় আমি আশা কৰিছোঁ যে আজি সেইটো চাম পাব যে ইণ্ডিয়া ভাল খেলিব ইণ্ডিয়াৰ চবেই ভাল ফালি দিব আজি আৰু এয়া আমি দেখুৱাইছোঁ 2 নম্বৰ গেটৰ সন্মুখভাগত একাংশ ৰৈছে আহি তেওঁলোকে ভিতৰলৈ যাব আৰু ইয়াৰ প্ৰৱেশদ্বাৰৰ পৰিৱেশ দেখুৱাইছোঁ মূল গেটৰ গাতে লাগি থকা এয়া হৈছে 2 নম্বৰ গেট আৰু ঋষভ পন্তৰ কেপ্টেইনশ্বিপত প্ৰথমবাৰৰ বাবে যিগৰাকী ঋষভ পন্ত তেওঁ এদিনীয়াটো প্ৰথমবাৰৰ বাবে অধিনায়কৰ দায়িত্ব লৈছিলে এই গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামতে আৰু তেওঁ টেষ্ট ক্ৰিকেটৰ কেৰিয়াৰত প্ৰথম এনেকুৱা তেওঁ এটা অনুভৱ এনেকুৱা তেওঁ এটা গৌৰৱৰ তেওঁ ইতিহাস ৰচিবলৈ সক্ষম হৈছে যে বৰ্ষাপাৰা ষ্টেডিয়ামতে তেওঁ প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেটত তেওঁ কেপ্টেইনশ্বিপৰ দায়িত্ব লৈছে ক'ৰ পৰা আহিছে মই হোজাইৰ পৰা আহিছোঁ হোজাইৰ পৰা কেনেকুৱা বগা জাৰ্চিত পুৰা ন এনেই আমি ব্লুত দেখিবলৈ পাওঁ 1 ডে চাওঁ T20 চাওঁ গতিকে কেনেকুৱা আশা আজি দ্বিতীয় দিন কিদৰে আৰম্ভণি কৰিব ভাৰতে আৰম্ভণি ভাল কৰিবই আমি আশা লৈ আহিছোঁ ভাৰত জিকিবই জিকিলে এই শৃংখলা ড্ৰ হ'ব বাৰু ন
ড্ৰ হ'ব কাৰণ 1-1 মাত্ৰ দুখন শৃংখলাৰ মাত্ৰ দুখন খেল সাউথ আফ্ৰিকাই বৰ্তমান খুব ভাৰতৰ বিৰুদ্ধে খুব এটা সুন্দৰ প্ৰদৰ্শন কৰি তেওঁলোকে ইডেন গাৰ্ডেনত ভাৰতক খচনীয়া পৰাজয়ৰ মুখ দেখুৱাবলৈ সক্ষম হৈছিল তাৰ প্ৰত্যুত্তৰ দিবলৈ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত কিদৰে তেওঁলোকে ৰণকৌশল প্ৰস্তুত কৰিছে টিম ইণ্ডিয়াই সেয়াও দেখিবলৈ সক্ষম হ'ল কিন্তু এয়া শাৰী দীঘল হৈছে কিন্তু গীতাশ্ৰী শাৰী দীঘল হৈছে নিশ্চয় আৰু আপুনি কৈছিলে আৰম্ভণিতে যে যিহেতু দেওবাৰ হোৱা হেতুকে আজি বন্ধবাৰ আৰু বহু হয়তো লোকে আজি খেল চাবলৈ আহিছে আৰু তেওঁলোকে শাৰী পতা আমি দেখিছো 9:05 অৰ্থাৎ খেল আৰম্ভ হৈছে দীপাংকৰ চাবলৈ গ'লে আজিৰ এই যিখন টেষ্টখন খুবেই গুৰুত্বপূৰ্ণ আমি দেখিছো যে T20 হৈছে ওৱান ডে হৈছে বা মহিলা বিশ্বকাপৰ খেল গুৱাহাটী ACA গ্ৰাউণ্ডত হৈছে কিন্তু টেষ্ট বুলি কোৱাৰ লগালগ টেষ্ট ক্ৰিকেটৰ কথাটো অকণমান হুকিয়া হৈ পৰে আৰু সেই টেষ্ট ক্ৰিকেটতো অভিষেক ঘটিল ACA ষ্টেডিয়ামৰ আৰু ইয়াৰ পিছত আমি আশা কৰিছো যে এতিয়া যি ধৰণে আমি সঘনাই মেচবোৰ অসমে পাওঁ ঠিক আগন্তুক সময়ছোৱালৈকেও এই গ্ৰাউণ্ডখনত আৰু অধিক খেল দিয়া হ'ব সেয়াই চাওক আৰু বছৰটোৰ আৰম্ভণিতে আমি কেইবাখনো খেল উপহাৰ পাম আমাৰ অসম ক্ৰীড়া সন্থাই আজি বৰ্ষাপাৰা ষ্টেডিয়ামত তেওঁলোকে খেলসমূহ পাব আৰু তাৰ পিছতে যদি আমি চাওঁ তেতিয়াহ'লে এপ্ৰিল মে ছিজনতো IPLৰ দুখন খেল ইয়ালৈ আহিব গতিকে আমি হয়তো অনুমান কৰিছোঁ সাউথ আফ্ৰিকাৰ ছাপৰ্টিং হয়তো তেওঁলোকে আছে হুৱেৰ ফ্ৰম England. From England. How do you accept it to the match? How do I expect? Well, I will see India batting later sometime during the day. In the ICC ranking, test match says the England number 2 positions, India 4-3, South Africa. Well, The second matches. well, yes. Sorry, what was your question? England, ICC ranking position number 2. Oh, right. England. Well, test at the ranking. moment, yes. But India is at position 4, third position established in South Africa. Then 3 and 4 competitor now in Guwahati. First test match in Guwahati. I see. First experience in Guwahati. Yeah. First experience in Guwahati. তেওঁলোক আহিছে গীতাশ্ৰী যাব তেওঁলোকে ইংলেণ্ডৰ পৰা আহিছে গতিকে গুৱাহাটীত তেওঁলোকে খেল চোৱাৰ এটা সৌভাগ্য লাভ কৰিছে তেওঁলোকে এক্সপিৰিয়েঞ্চৰ কথা কৈছে আৰু এইদৰে শাৰী দীঘলীয়া হৈছে মানুহৰ সাংঘাতিক ভিৰ হৈছে আৰু যেতিয়া প্ৰথমটো ইনিংছ যাব তেতিয়াহ'লে হয়তো যেতিয়া ইণ্ডিয়াই বেটিং কৰিব এটা কথা মন কৰিবলগীয়া কালিও আমি দেখিছিলো যে ইংলেণ্ডৰ দৰ্শক আছিলে আৰু আজি আপুনি যিকেইগৰাকীৰ সৈতে কথা পাতিছে তেওঁলোক ইংলেণ্ডৰ তেওঁলোকে খেল চাবলৈ আহিছে খেল উপভোগ কৰিবলৈ আহিছে নিশ্চয় এয়াই শুভ সংবাদ অসমৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ বাবে কাৰণ ৭৫ বছৰীয়া ক্ৰিকেট ইতিহাসত প্ৰথমবাৰৰ বাবে উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত টেষ্ট ক্ৰিকেট হৈছে আৰু এয়া গৌৰৱৰ কথা ইণ্ডিয়া ভাৰ্চেছ দক্ষিণ আফ্ৰিকা যি ICC ৰেংকিঙত যদি চোৱা যায় ইণ্ডিয়া নাম্বাৰ 4 নাম্বাৰ 3 সাউথ আফ্ৰিকা গতিকে অষ্ট্ৰেলিয়া নাম্বাৰ 1 দ্বিতীয়ত স্থান আছে ইংলেণ্ড গতিকে এই ৰেংকিঙৰ কথাবোৰ যদি কোৱা হয় তেতিয়াহ'লে ইণ্ডিয়াই খুব প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব যদি এই শৃংখলাটো তেওঁলোকে পৰাজয় হয় গতিকে সমতা স্থাপনৰ বাবে এই যুঁজ খুবেই দৃঢ়তাৰে তেওঁলোকে এই খেলত এই দ্বিতীয় দিন তেওঁলোকে আগবাঢ়িব গতিকে অনুৰাগীসকল আছে তেওঁলোকৰ ক'ৰ পৰা আহিছে কিছু কথা পাতিম ভাল খবৰ ভাল বহুত ভাল মানে আজি ফাৰ্ষ্ট বহুত ভাল কেনেকুৱা আজি দ্বিতীয়টো দিন তেওঁলোক গুৱাহাটীৰে হয় মাত এষাৰ লগাইছে আৰু গতিকে তেওঁলোকে সপৰিয়ালে আজি দেওবাৰটো উদযাপন কৰিব বৰ্ষাপাৰা ACA ষ্টেডিয়ামত তেওঁলোকে ইণ্ডিয়া ভাৰ্চেছ সাউথ আফ্ৰিকাৰ খেলখন উপভোগ কৰিব আৰু সময় বাগৰিছে গীতাশ্ৰী খেল আৰম্ভ হৈছে ভিতৰত 9:05 খেল আৰম্ভ হোৱা বুলি আমি খবৰ পাইছোঁ গতিকে তাৰপিছত যদি চোৱা যায় হাতত ৰঙা বল লৈ কিন্তু প্ৰথমেই আমি দেখুৱাইছোঁ বা গম পাইছোঁ মহম্মদ সিৰাজে প্ৰথম বল দিছে ইতিমধ্যে 4টা বল হৈ গৈছে আৰু গতিকে এই মুহূৰ্তলৈকে যদি চাওঁ 83 অভাৰ অৰ্থাৎ 83.4 4টা অভাৰ বল হৈ গৈছে এতিয়ালৈকে কোনো উইকেট যোৱা নাই কিন্তু তাৰ বিপৰীতে সাউথ আফ্ৰিকাৰ ফৰ্মত থকা আমি দেখুৱাইছোঁ গম পাইছোঁ যে সপ্তম আৰু অষ্টম নম্বৰ উইকেটৰ বেটছমেনে বৰ্তমান তেওঁলোকে ক্ৰিজত আছে গতিকে মহম্মদ সিৰাজৰ হাতত বল হাতত ৰঙা বল লৈ মহম্মদ সিৰাজে খেলপথাৰত অৱতীৰ্ণ হৈছে দীপাংকৰ ইতিমধ্যে কালিৰ দিনটোত দেখিছিলোঁ যে বেটিঙত যদি চাউথ আফ্ৰিকাই 247 ৰান সংগ্ৰহ কৰিছে বলিঙতো ভাৰতে 6টা উইকেট কিন্তু দখল কৰিবলৈ সক্ষম হৈছে আৰু সাউথ আফ্ৰিকাক বান্ধি ৰাখিবলৈ এই 4টা কুইক উইকেটছৰ খুব প্ৰয়োজন হ'ব কি কয় আসলতে এই মুহূৰ্তত আপোনাৰ পিছফালে থকা দৰ্শকে কেনেকুৱা ধৰণৰ আশা কৰিছে কিমান সময়ৰ ভিতৰত সাউথ আফ্ৰিকাক বান্ধিবলৈ সক্ষম হ'ব ৰানৰ ক্ষেত্ৰত ভাৰতে
সেই কথাটোৱে মই অনুৰাগীসকলক সুধিম 4 উইকেট লাগিব ইণ্ডিয়াক কিমান সময়ৰ ভিতৰত 4টা উইকেট ল'ব লাঞ্চৰ আগত হৈ যাব চাগে লাঞ্চৰ আগত মানে 2 বাজিব তাৰ আগতো হৈ যাব 12টা আগতো হৈ যাব পাৰে এক্সেপ্টেশ্যন কেনেকুৱা জাসপ্ৰীত বুমৰা বা আমি মহম্মদ সিৰাজ ইতিমধ্যে বল লৈ তেওঁলোকে বাই টু বাই তেওঁলোকে অভাৰ দিব গতিকে আশা কৰিব পাৰি তেওঁলোকে উইকেট পাব নে আমি স্পিনৰ সহায় ল'ব লাগিব কুলদীপ যাদৱ বা আমি ৰবীন্দ্ৰ জাদেজা আপুনি মই কৈছো উইকেট পাবই বুমৰা এটাই পালে বাকী 3টা কোনে পাব হওক লাঞ্চৰ আগতে বেটিংটো দেখা পাব পাৰি চাগে গতিকে সকলোৱে সেইটো আশা কৰিছে 2 বজাৰ আগে ইণ্ডিয়া বেটিং কৰক আৰু দ্বিতীয়টো দিন ইণ্ডিয়া বেটিং কৰি শুভমান গিলৰ লগতে বা আমি যি অপেনিঙৰ জুতি দেখিবলৈ পাম তেওঁলোকে এটা সুন্দৰ খেল দেখুৱায় যাতে আজি ইণ্ডিয়াই এটা উইকেটো নেহেৰুৱাই যাতে এই এটা ছিজন খেলি যাতে 100কৈও অধিক ৰান সংগ্ৰহ কৰিব পাৰে বাট ট্ৰেইলৰ যিটো ৰান থাকে সেই ৰানটো যাতে কিছু অৰ্থাৎ কমাই আনিব পাৰে সেয়া হয়তো ইণ্ডিয়াৰ এটা ৰণকৌশল হ'ব কিন্তু পুনৰ কৈছো যে যি অধিনায়কৰ দায়িত্ব লোৱা ঋষভ পন্ত তেওঁৰ যি সুদক্ষ বা তেওঁৰ যি আমি দেখিছো তেওঁৰ কেপ্টেইনশ্বিপত টিম ইণ্ডিয়াই যিদৰে কেইবাখনো ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে শুভমান গিল নাই তাৰ অনুপস্থিতিত আমি দেখিছো ঋষভ পন্তৰ নেতৃত্বত এইবাৰ টিম ইণ্ডিয়া নামিছে আলহী দলটোৰ সন্মুখত প্ৰত্যাহ্বান থিয় কৰোৱাব এইখন দ্বিতীয়খন টেষ্টত দীপাংকৰ আমি যিটো হাৰি দেখিছো আপোনাৰ পিছফালে খুব উৎসাহজনক আজি দেওবাৰ আপুনি আৰম্ভণিতে কৈছিলে যে মানুহ হ'ব আৰু প্ৰথমতে যদিওবা দেখিছিলো যে উপস্থিতি কৰবাত অকণমান কম থাকিব নেকি দৰ্শকৰ কিন্তু নাই যিধৰণে ওৱান ডেত দেখো ভিৰ যিধৰণে আচলতে T20 চাবলৈ এটা ওপৰা লাগে লাইন দীঘলীয়া হাৰি দীঘলীয়া যথেষ্ট দীঘলীয়া আমি মূল গেটৰ পৰা গীতাশ্ৰী বহুখিনি পিছুৱাই আহিছো 2 নম্বৰ গেটৰ এয়া হাৰি দেখুৱাইছো 1 নম্বৰ গেটত হুকিয়া 3 নম্বৰ 4 নম্বৰ অৰ্থাৎ প্ৰতিখন গেটতে আমি দেখিছো ভিৰ আৰু দেওবাৰ তাৰে সুযোগ লৈছে ক্ৰিকেট অনুৰাগীয়ে কাৰণ কাইলৈ হৈছে লাচিত দিৱস গতিকে চৰকাৰী বন্ধ আছে স্কুল কলেজ বন্ধ থাকিব গতিকে দেওবাৰ আৰু সোমবাৰ সেইকাৰণে হয়তো এছিয়ে এটা পৰিকল্পনা কৰিছে যে প্ৰথম 3টা দিনৰ টিকেট দিব আৰু 3টা দিনৰ টিকেটত যদি তেওঁলোকে যিটো তেওঁলোকে গড় হিচাপ দিছে অৰ্থাৎ 33,000 টিকেট ইতিমধ্যে সোল্ড আউট হৈছে এটা ভাল সাইন ভাল এটা খবৰ গতিকে টিকেট বিক্ৰী হৈছে এয়া অনুৰাগীসকল ওলাই আহিছে আৰু আজি দ্বিতীয়টো দিন মই সেই একে কথা ক'ব বিচাৰিছো 4টা উইকেট কিমান সময় লাগিব ইণ্ডিয়া ল'বলৈ নাই এটোতো বেছি সময় নালাগে যেহেতু আমার কানে বেস্ট বলার বেস্ট আমার ফিল্ডার আছে অলরেডি আর আমার ক্যাপ্টেনতো মই বিশ্বাস বুমৰা সিৰাজ জাদেজা আছে কুলদীপ যাদৱ আছে 4টা উইকেটৰ কোনে কেইটা পাব চাওক জাদেজাৰ কথা কৈছো কিন্তু জাদেজা খুব এটা ভাল সুইং কৰিছে যোৱাকালি খুব সুন্দৰ তেওঁৰ ইকনমিক ৰেট আমি দেখিছো আৰু মাত্ৰ এটা উইকেট লাভ কৰিছে গতিকে ৰবীন্দ্ৰ জাদেজা উইকেট পাব আজি आज विकेट मिलेगा उसको मिलेगा দেখিছো ব্লু জাৰ্চিত সমৰ্থকসকল আৰু তেওঁলোক আহিছে ওলাই দীপাংকৰ আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম मैं 2003 से पलटन बाजार जो नेहरू स्टेडियम हुआ करता था 2003 से देख रहे हैं लेकिन 2010 के बाद बंद हो गई और 2017 में नवनिर्माण बरसापाड़ा इंटरनेशनल स्टेडियम बनी और दर्जनों मैच इसमें हुई 2017 से लेकिन फर्स्ट टाइम रेड बॉल यानी टेस्ट मैच की आगाज किए गए और नए अनुभवी कैप्टन ऋषभ पंत जी की अगवानी में मैं चाहता हूं कि पहली कैप्टनशिप कर रहे हैं टेस्ट मैच में और ये टेस्ट मैच भारत के लिए जीत नाम करे जीत दर्ज हो गई शंख बजाइए एक बार भाई शंख बजाते निकलते शंख बजाइए ये शंख नहीं ये है जंगे ऐलान टीम इंडिया सबसे महान कहाँ से आए गुवाहाटी गुवाहाटी से मैच देखेंगे आज हाँ फेवरेट प्लेयर कौन है क्रिकेटर बुमराह अच्छा बुमराह कैसे स्पीड मिलेगा आज विकेट लेना होगा ना हाँ बुमराह सिराज कुलदीप यादव आज तो लेना ही पड़ेगा उनको जीतने के लिए स्ट्रीक तोड़ने के लिए खेल देखने जाएंगे अंदर हाँ जाएंगे कहाँ से आए हम छतरीवाड़ी से गुवाहाटी से ही ना हाँ अच्छा एक्सेप्टेशन के बारे में बताइए सेकंड टेस्ट मैच का और पहले बार देख रहे हैं सर नहीं कल भी ये देखा था कल भी बहुत अच्छा लगा अक्षर पटेल से बात भी हुआ था अक्षर पटेल से बात हुआ हाँ वो बाउंड्री में शायद फील्डिंग कर रहा था फिर क्या रेस्पॉन्स कैसा है क्या बोले थे उनको मतलब हम लोग ने पूछा था इसने पूछा था कि है ना ये विकेट लो उन्होंने ऐसे इशारा किया कि मैं कहाँ से लूंगा बोल दिया ही थे हाँ केएल राहुल तो आज शायद उनको थोड़ा धीरे खेलना चाहिए आज क्योंकि जिस हिसाब से साउथ अफ्रीका का अभी बॉलिंग लाइनअप तो अच्छा ही है इसलिए लगता है थोड़ा धीरे खेलना चाहिए अभी उनको
আৰু মাৰ্ঘেৰিটাৰ চাঞ্চল্যকৰ ঘটনা য'ত ইনথেম বৌদ্ধ বিহাৰত অধ্যক্ষক নৃশংসভাৱে হত্যা কৰা হৈছে ইনথেম বৌদ্ধ বিহাৰৰ অধ্যক্ষ ইন্দ্ৰবংশ মহাথেৰা ভিক্ষুক হত্যা কৰিছে দুৰ্বৃত্তই বৌদ্ধ বিহাৰৰ ভিতৰত সোমাই হত্যা কৰিছে দুৰ্বৃত্তই নিশা দুৰ্বৃত্তই অতি নিৰ্মমভাৱে কুঠাৰেৰে হত্যা কৰি থৈ গৈছে বৌদ্ধ বিহাৰৰ অধ্যক্ষ ইন্দ্ৰবংশ ভিক্ষুক মৃতদেহৰ কাষত উদ্ধাৰ কৰা হ'ল ৰক্তাক্ত কুঠাৰ আৰু এগৰাকী ধৰ্মগুৰুক বৌদ্ধ বিহাৰৰ প্ৰাংগণতে এনেকৈ হত্যা কৰি থৈ যোৱা ঘটনাই সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে নিশাই আৰু নিশাৰ পৰা আৰম্ভ কৰিছে তদন্ত বিয়লি আপোনাৰ 7:30 বজাত ঘটনাটো এনেকৈ মুকলি হৈছে যে ইমান ভাত দিব আহোঁতে ভাত দিব আহে গধূলি যিহেতু ভাত দিব আহোঁতে ঘটনাটো সংঘটিত হৈছে তো এতিয়া আমি এনেকুৱা ঘটনা সংঘটিত হৈছে আমি সঁচাকৈ ইনথেমবাসী ৰাইজ লগতে সমগ্ৰ পেংগীবাসী ৰাইজ বৌদ্ধিষ্ট ধৰ্মৰ লগত বিভিন্ন জাতি জনগোষ্ঠী আজি একত্ৰিত হৈ ওলাই আহিছে যিহেতু বাবাৰ এই আমাৰ মহাগুৰু এই ঘটনা সংঘটিত হৈছে যিহেতু বিভিন্ন জাতি জনগোষ্ঠী ওলাই আহিছে আমি সঁচাকৈ মৰ্মাহত হৈছোঁ কিন্তু আমাৰ পুলিচ প্ৰশাসনো আহিছে ইয়াত আমি মেজিষ্ট্ৰেটকো দাবী কৰিছোঁ মেজিষ্ট্ৰেট অহা হওক কিন্তু ইয়াত ফিংগাৰ প্ৰিণ্টবোৰ লোৱা হওক কি কুঠাৰ যিহেতু ইয়াত পৰি আছে তেওঁলোকে একদম কঠোৰভাৱে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰক আৰু তেওঁলোকে একদম তন্নকৈ পৰীক্ষা কৰক যে কোনজন মানুহে হত্যা কৰিছে আৰু দোষীক একদম আমি ভাবিছোঁ 24 ঘণ্টা আমি সময়সীমা বান্ধিছোঁ 24 ঘণ্টাৰ ভিতৰত সহায়ত্ব কৰি একদম আইনগতভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰক তাকে আমি কামনা কৰিছোঁ এজন যদি ধৰ্মগুৰু আজিৰ দিনত যদি সুৰক্ষিত নহয় তেতিয়াহ'লে আমি আমাৰ এই অঞ্চলৰ জনসমাজ কোনো কাৰণত আমি সুৰক্ষিত নহয় আৰু এই কথাটো খুব স্পষ্ট গতিকে ইয়াৰ পৰা আমি এটা কথা খুব স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ যে এই আমাৰ ধৰ্মগুৰুজনক আমাৰ ইনথেমৰ এই ধৰ্মগুৰুজনক ন্যায় পাব লাগিব আৰু তেওঁ যেতিয়ালৈকে ন্যায় নাপায় তেতিয়াহ'লে কিন্তু আমি আমাৰ ইনথেম সমাজখনে কেতিয়াও আমি ক্ষান্ত নাথাকোঁ আৰু এই মুহূৰ্তত আমি মাৰ্ঘেৰিটাৰ পৰা আমাৰ সাংবাদিক ৰীনা কাকতি গগৈৰ সৈতে সংযুক্ত হৈছোঁ ৰীনা অত্যন্ত চাঞ্চল্যকৰ ঘটনা বৌদ্ধ গুৰুগৰাকী ধৰ্মগুৰুগৰাকী কেনেকৈ তেওঁৰ কোঠাৰ ভিতৰতে বা তেওঁৰ কাৰ্যালয়ৰ ভিতৰতে নিহত হত্যা কৰিছে কিবা কৰিব কি ধৰণে আৰম্ভ হৈছে আৰক্ষীৰ তদন্ত নিশ্চয় গীতাশ্ৰী যিহেতু মই এতিয়া উপস্থিত আছোঁ মাৰ্ঘেৰিটা ইনথেম সেই বৌদ্ধ বিহাৰ প্ৰাংগণত যিটো যোৱাকালি সংঘটিত হৈছে চাঞ্চল্যকৰ এক লোমহৰ্ষক হত্যাকাণ্ড যিটো এই বৌদ্ধ বিহাৰ আৰু বৌদ্ধ বিহাৰ যিজন ধৰ্মগুৰু এই ধৰ্মগুৰু যিটো নিশা প্ৰায় 7:30 বজাত যিহেতু তেওঁ ৰক্তাক্ত অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে আৰু মৃতদেহ উদ্ধাৰৰ পিছতে চাঞ্চল্য বিৰাজ কৰিছে আমি বৰ্তমান সেই কোঠালিটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইটোৱে হৈছে তেওঁৰ বাসগৃহ এই বাসগৃহৰ ভিতৰতে তেওঁৰ ৰক্তাক্ত অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু যিটো পেঙেই আৰক্ষী থানাৰ অন্তৰ্গত এই বৌদ্ধ বিহাৰত সংঘটিত হৈছে মহাগুৰুৰ ইন্দ্ৰবংশ থাৰাৰ যিজন ভিক্ষু এই ভিক্ষুক তেওঁ ৰক্তাক্ত অৱস্থাত তেওঁ হত্যা কৰি পেলাই থৈ যোৱা হৈছিল কিন্তু কেনেদৰে কোনে হত্যা কৰিছে বৰ্তমানলৈকে সমগ্ৰ ঘটনা যিটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আমি বৰ্তমান সেই কোঠালিটোলৈ যদিও যাব চেষ্টা কৰিছোঁ কিন্তু বৰ্তমান দেখা গৈছে আৰক্ষী প্ৰশাসনে যোৱাকালিৰে পৰা সম্পূৰ্ণ চিল কৰি ৰাখিছে এই বাসগৃহটো কিয়নো কিছু সময়ৰ পিছত যিটো ফৰেঞ্চিক বিভাগৰ লোক ইয়াত আহি উপস্থিত হ'ব তন্নতন্নকৈ যিটো পৰীক্ষা কৰিব যাৰ বাবে এই ভিতৰলৈ কাকো প্ৰৱেশ কৰিব দিয়া হোৱা নাই কিন্তু এই যি ধৰ্মগুৰুজনৰ মৃত্যু হৈছে তেওঁক হত্যা কৰা হৈছে ইয়াকে লৈ এতিয়া চৌদিশে এক চাঞ্চল্য বিৰাজ কৰাৰ লগতে গৰিহণা দিছে সকলোৱে কিয়নো এনেদৰে এই ধৰ্মগুৰু ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমটো এনেদৰে ঘটনা যিটো এজন বৌদ্ধ ধৰ্মগুৰুক এনেদৰে হত্যা কৰি ৰুমৰ ভিতৰত ৰক্তাক্ত অৱস্থাত পেলাই থৈ যোৱা হৈছে আৰু তেওঁ যি সময়ত যিটো স্থানত তেওঁ পৰি আছে তেওঁৰ সমীপতে এখন ৰক্তাক্ত অৱস্থাত থকা এখন কোঠাৰ পৰি আছে আৰু কোন দুষ্কৃতিকাৰী এনেদৰে তেওঁ হত্যা কৰি পেলাই থৈ গৈছে ইয়াকে লৈ এতিয়া চৌদিশে এক চাঞ্চল্য বিৰাজ কৰিছে সকলোৱে একেমুখে যিটো গৰিহণা দিছে আৰু অভিযোগ উঠিছে যিহেতু এই যি স্থান সেই স্থানত প্ৰায় দেখা গৈছে প্ৰায় মদ ড্ৰাগছৰ এক ঘাটিৰূপে পৰিণত হৈছে কোনো এনে দুষ্ট লোকে আহি তেওঁক এনেদৰে মৃত্যু মুখত পেলাই থৈ গৈছে হত্যা কৰি পেলাই থৈ গৈছে যিহেতু এনেদৰে ঘটনাক লৈ বৌদ্ধ ভিক্ষু সংঘক যথেষ্ট গৰিহণা যোগাইছে আমাৰ লগত আছে ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকল কিয়নো যোৱাকালিৰ পৰা ইয়াত তিনিচুকীয়া জিলাৰ যিটো পেঙেই আৰক্ষী প্ৰশাসনৰ মাৰ্ঘেৰিটা আৰক্ষী প্ৰশাসনে ইয়াতে তন্নতন্নকৈ যিটো অভিযান আৰম্ভ কৰিছে তেওঁলোকে ইয়াতে আছে আৰু ইয়াত সম্পূৰ্ণ বাসগৃহটো চিল কৰি দিয়া হৈছে আমি বৰ্তমান সেই স্থানত উপস্থিত আছোঁ যিহেতু আপোনালোকে চিম্ফো জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া কি ক'ব কিহৰ বাবে ঘটনাটো ঘটিছে বুলি সন্দেহ কৰা হৈছে কিয়নো তেওঁ অকলে যিটো বাসগৃহত আছিল আৰু ৰক্তাক্ত অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে কি ক'ব এই ক্ষেত্ৰত চাওক আমি বিশেষকৈ ক'বলৈ ভাষা বিচাৰি পোৱা নাই আমি কিদৰে এই হত্যাকাণ্ডৰ বিষয়ে ক'ম যে এজন সন্যাসীক আমি সদায় সন্মান কৰোঁ বা সন্যাসীৰ সৈতে কেতিয়াও আমাৰ মত বিতৰ্ক নহয় তেনে ক্ষেত্ৰত এজন সন্যাসীক যে এনেদৰে হত্যা কৰিব আমি কেতিয়াও ভাবিব পৰা নাছিলোঁ কিন্তু যি দুৰ্বৃত্তই বা দুষ্ট লোকসকলে আমাৰ ভান্তিক হত্যা কৰিলে
তেখেতলোকসকলৰ মানৱতা হেৰাই গৈছে নেকি আজিৰ দিনত যে যদিহে আজিৰ দিনত এজন সন্যাসীৰ জীৱন যদি সুৰক্ষিত নহয় বৰ্তমান সময়ত এজন জনসাধাৰণৰ জীৱন কেনেকৈ সুৰক্ষিত যে মই সেইকাৰণে প্ৰশাসন আৰু অসম চৰকাৰক ক'ব বিচাৰো যে বৰ্তমান সময়ত যদি এজন সন্যাসীৰ জীৱন সুৰক্ষিত নহয় যে এজন জনসাধাৰণক আপোনালোকে কেনেকৈ সুৰক্ষিত কৰিব গতিকে মই প্ৰশাসনক অনুৰোধ কৰিছো যে অসম চৰকাৰক অনুৰোধ কৰিছো আগন্তুক 24 ঘণ্টাৰ সময়সীমাৰ ভিতৰত যাতে প্ৰশাসনে দোষী কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগে আৰু যি দুখী হয় তেখেতলোকসকলক ফাঁচি প্ৰদান কৰাৰ বাবে আমি সদৌ শিক্ষ ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ কৰিছো আৰু যদিহে তেনে ক্ষেত্ৰত প্ৰশাসন ব্যৰ্থ হয় তেন্তে কিন্তু সদৌ শিক্ষ ছাত্ৰ সন্থা কেতিয়াও মনে মনে বহি নাথাকে কিন্তু যদিহে প্ৰশাসন এই ক্ষেত্ৰত ব্যৰ্থ হয় সদৌ শিক্ষ ছাত্ৰ সন্থাই কিন্তু গণতান্ত্ৰিকভাৱে উত্তাল প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব এটা প্ৰশ্ন উত্থাপন হৈছে হয় নিশ্চয় যেটা দেখা গৈছে যোৱাকালি নিশাৰ পৰা আৰক্ষী প্ৰশাসনে যেহেতু ইয়াত উপস্থিত আছে আমি বৰ্তমানে তেওঁলোকক দেখা পাইছো অভিযান অব্যাহত ৰাখিছে কিন্তু যিটো বাসগৃহৰ ভিতৰত তেওঁ ৰক্তাক্ত অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল কিন্তু সেই মৃতদেহ উদ্ধাৰৰ বাসগৃহটো সম্পূৰ্ণ চিল কৰি থোৱা হৈছে ভিতৰলৈ কাকো প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই কিন্তু ফৰেন্সিক বিভাগৰ লোক কিছু সময়ৰ পিছতে আহি উপস্থিত হ'ব বুলি যেটো আমি জানিব পাৰিছো তেওঁলোকে তদন্ত যেটো অব্যাহত ৰাখিব কিছু সময়ৰ পিছত কিন্তু বৰ্তমান দেখা গৈছে সেই যে মৃত্যু হৈছিল যি ধৰ্মগুৰুজন কিন্তু এই ধৰ্মগুৰুজনৰ স্থানীয় ৰাইজে যেহেতু তেওঁলোক প্ৰত্যক্ষ কৰিছিল তেতিয়াহে সকলো সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল তেওঁৰ সেই মৃত্যু যোৱাকালি নিশা হৈছিল নে তাৰ পূৰ্বতে তেওঁক মৃত্যু কৰি হত্যা কৰি পেলাই থৈ যোৱা হৈছিল তাৰ বিষয়ে আমি জানিবলৈ কিছু চেষ্টা কৰিম কি ক'ব যে যোৱাকালি তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল কিন্তু যোৱাকালি তেওঁক হত্যা কৰা হৈছিল নে পূৰ্বতে তেওঁক হত্যা কৰি পেলাই থোৱা হৈছিল কিছু গোন্ধ ওলোৱা বুলি আমি জানিব পাৰিছিলো তেওঁ আমি বিশেষকৈ যোৱাকালি সন্ধিয়া 7 মান বজাত আমি এই ক্ষেত্ৰত অৱগত হৈছিলো আমি জানিব পৰা মতে যে ভান্তেক যি আহাৰ আমি পুৱা দিবলৈ অহা হয় সেই আহাৰ তেওঁ প্ৰায় শুকুৰবাৰ দিনাখন তেখেতে গ্ৰহণ কৰা নাছিল তো শনিবাৰ দিনাখনো তেখেতৰ যিহেতু স্কুটিখন যেহেতু নাছিল তো স্কুটিখন আমি বৰ্তমান জানিব পৰা মতে গেৰেজত বনাবলৈ দি থোৱা হৈছিলে তেখেতে নথকা আমি মানে মনোভাৱ লোৱাৰ বাবে আৰু তাৰপিছত শনিবাৰ দিনাখন যি আহাৰ দিয়া হৈছিল সেই আহাৰ পোৱাৰ পিছত প্ৰায় সন্ধিয়া 7 বজাত আমি গম পাইছিলো যে ভান্তে কোনোবা দুৰ্বৃত্তই আহি হত্যা কৰি থৈ গৈছে আমি যিহেতু বৰ্তমান এয়া যে এক হত্যাকাণ্ড এক জঘন্য হত্যাকাণ্ড সেয়া আমি নিশ্চিত যে আমি তাত দেখিবলৈ পাইছো যে এখন কুঠাৰ অস্ত্ৰ এখন পৰি আছে সেইবাবে আমি নিশ্চিত যে তেখেতক কোনো দুৰ্বৃত্তই হত্যা কৰি থৈ গৈছে ৰীনা তাত যি অস্ত্ৰ তাত পেলাই থৈ গৈছে দুৰ্বৃত্তই সিসিটিভি ভিজুৱেল পাব নে নাপায় তাত সিসিটিভি সংলগ্ন হৈ আছে নে নাই অঞ্চলটোত আৰু সমান্তৰালকৈ তাত কিমান বজালৈকে বাহিৰা মানুহৰ অহা যোৱা থাকে বা সোমাব পাৰে নিশ্চয় গীতাশ্ৰী আচলতে এটা লক্ষণীয় প্ৰশ্ন কিয়নো ইয়াত যিটো বৌদ্ধ বিহাৰ যিটো আমি এতিয়া প্ৰৱেশ কৰি জানিব পাৰিছো যে সিসিটিভি কোনো ধৰণৰ ইয়াতে ব্যৱস্থা কৰা নাছিল কিয়নো সিসিটিভি নথকাৰ বাবে এতিয়া সেই ঘটনাটো খুব সোনকালে যিটো পোহৰলৈ অহাটো ইমান সম্ভৱ নহয় যিটো তদন্তৰ অন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব আৰু ইতিমধ্যে আপুনি এটা প্ৰশ্ন কৰিছে যে কিমান সময়লৈকে ইয়াত যিহেতু ইয়াত যিসকল ভক্ত তেওঁলোক অহাৰ সময়সীমা বন্ধা থাকে এই বিষয়টো আমি পুনৰ ছাত্ৰ সংগঠনৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম ইয়াত কিমান সময় আচলতে ইয়াত যিসকল বাহিৰলৈকে প্ৰৱেশ কৰাৰ সময়সীমা বন্ধা থাকে কিমান সময়লৈকে আহিব পাৰে বিশেষকৈ কোনো মন্দিৰ বা তীৰ্থস্থানত কোনোবা ব্যক্তিৰ অহা বা মানে তাত কোনো সময়সীমা নাথাকে কিন্তু এটা সময় নিৰ্ধাৰণ বুলি ক'ব নোৱাৰি কিন্তু সন্ধিয়া হোৱাৰ লগে লগে কিন্তু ইয়াত কোনো ধৰণৰ মানুহ প্ৰৱেশ হোৱা আমি দেখিবলৈ নাপাওঁ মানে যেনেকে আপুনি চাওক কিবা মানে বিশেষ কাম নাথাকিলে মানে বা ধৰক কিবা কাৰণ নাথাকিলে মানে গধূলিৰ পিছত কিন্তু ইয়াত কোনো ধৰণৰ প্ৰৱেশ বা মানুহ অহা আমি দেখিবলৈ নাপাওঁ নাহে আৰু নিশ্চয় যেটো ক'ব লাগিব যে সন্ধিয়া ভাগৰ পিছত ইয়াত কোনো ধৰণৰ লোকৰ প্ৰৱেশ তেওঁলোকে দেখা নাপায় বুলি কৈছে কোন আছিল দুৰ্বৃত্ত বা কেনেকৈ সোমাইছিল কোন পিনে আহিছিল নিশ্চয়কৈ এইবোৰ প্ৰশ্ন প্ৰসংগ আহিব আৰক্ষীয়ে যিহেতু তদন্ত আগবঢ়াইছে কিন্তু সিসিটিভিৰ ভিজুৱেল নথকাৰ কথাটো আপুনি জনাইছে সেয়াও এটা হয়তো প্ৰত্যাহ্বান হ'ব আমি বিদায় লৈছো এই মুহূৰ্তত আপোনাৰ পৰা ধন্যবাদ জাগিৰোডৰ ডুঙাবৰীত এটা চাঞ্চল্যকৰ ঘটনা পুৱা ধাননি পথাৰৰ মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰা হৈছে কিশোৰী এগৰাকীক মাতৃৰ মানসিক সুস্থতাৰ সুযোগ লৈ নিশা এজন বিশেষ সম্প্ৰদায়ৰ যুৱকে ফুচুলাই ঝাৰগাঁৱলৈ ফুৰাবলৈ বুলি লৈ গৈছিল কিশোৰীগৰাকীক কিন্তু ঝাৰগাঁৱৰ পৰিৱৰ্তে ডুঙাবৰীৰ এক নিৰ্জন স্থানলৈ
গৈ প্ৰায় 11 বছৰীয়া কিশোৰীগৰাকীৰ সৈতে অসৎ চৰিতাৰ্থ পূৰণ কৰাৰ চেষ্টা কৰিছিল যুৱকজনে কিশোৰীগৰাকীয়ে মান্তি নোহোৱাত বুকু আৰু পিঠিত উপৰ্যুপৰি আঘাত কৰিছিল লম্পটটোৱে আৰু তেতিয়াই নিজৰ প্ৰাণ বচাবলৈ চলন্ত গাড়ীৰ পৰা জঁপিয়াই দিছিল কিশোৰীগৰাকীয়ে উৰেটো নিশা পথাৰত পৰি থকাৰ পিছত পুৱা ধান কাটিবলৈ যোৱা মহিলাই প্ৰত্যক্ষ কৰিছিল ৰক্তাক্ত আৰু মুমূৰ্ষু অৱস্থাত পৰি থকা কিশোৰীগৰাকীক পৰৱৰ্তী সময়ছোৱাত গাঁও প্ৰধান আৰু জাগিৰোড আৰক্ষী উপস্থিত হৈ কিশোৰীগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱায় আনহাতে লম্পট যুৱকজনক বিচাৰি জাগিৰোড আৰক্ষী আৰম্ভ কৰিছে অভিযান মই ৰাতিপুৱা 8:30 বজাত ধান কাটিব আহিছো পথাৰত ৰাস্তাত এটা মাইকীয়ে কৈছে পথাৰত বোলে ছোৱালী এটা পৰি আছে পিছত মই ভাবিছো মোৰ সৰু ছোৱালীটো মাৰিছো স্কুলত যোৱাৰ কাৰণে যদি তাই পৰি আছে নেকি সেইকাৰণে মই দৌৰি আহিছো আহি কিনে দেখা পাইছো দূৰৰ পৰাই যে সি নহয় পিছত বেলেগ বুঢ়ী মানুহ এটাক পঠাইছো মই যে চাই আহক গৈছো মোৰ গামোচা থৈ আহিছিলো সেইটোৱে না মানুহে সি গৈছে গৈ কিনে ছোৱালী দেখা পাইছে সি মাতিছে যে ঐ ছোৱালী তোৰ ঘৰ ক'ত পিছত সি কৈছে জাগিৰোড মা দেউতাৰ নাম সুধিছে যেতিয়া মাটোৰ নাম কৈছে গোলাপী তেতিয়াহে মই দৌৰি আহিলো আহাৰ লগে লগে মোক কৈছে অ মামী মোক বোলে বচা তাৰপিছত মই ক'লো তই যে বচাব দিছ মইতো তোক চিনি নাপাওঁ কোন হয় মই এতিয়া বচাব নোৱাৰি গাম্বুৰাক মাতো পিছত বেলেগ এটা মানুহক কৈছো গাম্বুৰাক ফোন কৰি মাতক ক'ৰ ছোৱালী হয় পিছত গাম্বুৰা আহিছে আহি কিনে সুধিছে মোক কি হয় মানে জাগিৰোডৰ এনেকে অভাৰব্ৰিজৰ তলত থাকে বোলে এতিয়া মোক মামী বুলি মাতিছে মই তাক কি ক'ম তহৰে বোলে নিজৰ মানুহ নহলি মোক যাব দিয়া নাই আৰু ধান কাটিবা মই ছোৱালীজনী কৈছে ধানকালিৰ এটা হেৰি লৰাই মোক লৈ আনিছে আনি কিনে মোক এনেকে মাৰিছে কিয় লৈ গৈছে সি ক'ব নোৱাৰে যে যাৰ গাঁৱত মোক লৈ যাব বিচাৰিছে কিহৰ কাৰণে মাৰিছে কিবা এটা বেয়া কথা কৈছে বোলে সি কথাটো শুনা নাই সেইকাৰণে বোলে তাক মাৰিছে আৰু জাগিৰোডৰ পৰা আমি আমাৰ সাংবাদিক অজয়ৰ সৈতে সংযুক্ত হৈছো অজয় ডোঙাবৰীত এই চাঞ্চল্যকৰ ঘটনাটো আৰক্ষী কি জনাইছে এতিয়ালৈকে গীতাশ্ৰী চাওক আচলতে এক চাঞ্চল্যকৰ ঘটনা বুলিয়ে ক'ব লাগিব কিয়নো 11 বছৰীয়া প্ৰায় 11 বছৰীয়া এগৰাকী কিশোৰীক এনেধৰণে ফুচুলাই লৈ গৈ এনেধৰণে অপকৰ্ম কৰিবলৈ চেষ্টা কৰিছিলে আচলতে এজন বিশেষ সম্প্ৰদায়ৰ যুৱকজনে কিন্তু নিজৰ প্ৰাণ ৰক্ষা কৰি এনেধৰণে চলন্ত গাড়ীৰ পৰা কিশোৰীগৰাকীয়ে জঁপিয়াই দিয়ে আৰু তাৰ ফলত মূৰত যথেষ্ট আঘাতপ্ৰাপ্ত হয় ইতিমধ্যে প্ৰায় 8টাকৈ চিলাই পৰা বুলি আমি চিকিৎসকৰ পৰা গম পাইছো কিশোৰীগৰাকীৰ মূৰত আৰু এই মুহূৰ্তত আচলতে আৰক্ষীয়ে যিগৰাকী কালপিত সেইগৰাকীক বিচাৰি অভিযান ইতিমধ্যে আৰম্ভ কৰিছে কিন্তু কিছু সময় হয়তো লাগিব যিহেতু কিশোৰীগৰাকীয়ে সবিশেষ এই মুহূৰ্তত ক'ব পৰা অৱস্থাত নাই তেওঁ যিহেতু চিকিৎসাধীন হৈ আছে আৰু কিশোৰীগৰাকী স্বীকাৰোক্তিৰ ভিত্তিত আচলতে সকলোখিনি আগবঢ়াই লৈ যাব কিন্তু আৰক্ষী ইতিমধ্যে নিজাববীয়াকৈ কিন্তু সেই অভিযান আৰম্ভ কৰিছে কিন্তু এই মুহূৰ্তলৈকে কিন্তু যিগৰাকী কালপিত সেইগৰাকীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই কিন্তু অভিযান অব্যাহত ৰাখিছে কিন্তু এটা কথা ক'ব লাগিব গীতাশ্ৰী মাকৰ আচলতে মানসিকভাৱে যিহেতু অসুস্থ কিছু ভাৰসাম্য নথকা এগৰাকী লোক তেওঁ অভাৰব্ৰিজৰ তলতে আচলতে বসবাস কৰে আৰু সেই মাকৰ সৈতে আচলতে এই ছোৱালীগৰাকী কিশোৰীগৰাকী তাত থাকে আৰু সেই সুযোগ লৈ আচলতে এইগৰাকী পাখণ্ডই আচলতে এই কিশোৰীগৰাকীক ফুচুলাই লৈ ঝাৰগাঁৱলৈ লৈ যাম বুলি প্ৰথমতে আচলতে কৈছিলে ফুৰাবলৈ লৈ যাম বুলি কৈছিলে আৰু যিহেতু সৰু ছোৱালী প্ৰায় 11 বছৰীয়া সেই মান্তি হৈছিলে সেই যুৱকজনৰ সৈতে যাবলৈ আৰু কিন্তু যুৱকজনে ঝাৰগাঁৱৰ বিপৰীতে আচলতে ডোঙাবৰীৰ ফালে যেতিয়া সোমাই গৈছিলে ৰাস্তাটো যেতিয়া সলনি হৈছিলে তেতিয়া কিশোৰীগৰাকীয়ে সুধিছিলে যে এইফালেতো নহয় কিন্তু তেওঁ ক'লে যে নাই এইফালে বেলেগ এটা কাম আছে তেনেধৰণে নিৰ্জন স্থানলৈ আচলতে কিশোৰীগৰাকীক লৈ গৈছিলে আৰু অসৎ চৰিতাৰ্থ পূৰণ কৰাৰ চেষ্টা কৰিছিলে আমি যিহেতু যি ধৰণে গম পাইছো আৰু সেই কথাত আচলতে মান্তি হোৱা নাছিলে কিশোৰীগৰাকী আৰু তাৰ পিছতে উপৰ্যুপৰি ডিঙি আৰু বুকুত পিঠিত যথেষ্ট আঘাত কৰিছিলে যুৱকজনে আৰু তাৰ পৰা পলায়ন কৰি নিজকে আচলতে প্ৰাণ ৰক্ষা কৰিবলৈ কিশোৰীগৰাকীয়ে জঁপিয়াই দিছিলে চলন্ত গাড়ীৰ পৰা আৰু এই যুৱকজনৰ পৰিচয় উদ্ধাৰ হৈছে নে আৰু যুৱকজনক বিচাৰি আৰক্ষী অভিযান কেনেকৈ চলাইছে পথাৰৰ মাজতে গোটেই দিশাটো আচলতে
হয় চাওক যেহেতু যুৱকজনে গাড়ী চলাই বুলি ইতিমধ্যে পোহৰলৈ আহিছে কথাটো সেই যিসকল চালক আছে সেই অঞ্চলৰ যিসকল চালক আছে সেই চালকসকলক আচলতে সোধপোছ কৰিছে যিহেতু যুৱকজনৰ প্ৰকৃত পৰিচয় কিন্তু এই মুহূৰ্তলৈকে ওলোৱা নাই বা নাম বা পৰিচয় এই মুহূৰ্তলৈ ওলোৱা নাই যিহেতু কিশোৰীগৰাকীয়ে একমাত্ৰ তাৰ সাক্ষী গতিকে কিশোৰীগৰাকীয়ে আচলতে সহযোগ নকৰালৈকে আচলতে এয়া সম্ভৱ নহয় কিন্তু কিশোৰীগৰাকী বৰ্তমান যিহেতু চিকিৎসাধীন সেয়ে তেখেতৰ সহযোগ এই মুহূৰ্তলৈকে পোৱা নাই কিন্তু আৰক্ষীয়ে নিজাববীয়াকৈ কিছু তদন্ত আৰম্ভ কৰিছে কিন্তু কিশোৰীগৰাকীয়ে কিছু সুস্থ হোৱাৰ পিছতে আচলতে সমগ্ৰ বিষয়টো যেতিয়া আৰক্ষীক অৱগত কৰিব সেই তাৰ পিছতে আচলতে এই যুৱকজনক কৰায়ত্ব কৰিবলৈ সম্পূৰ্ণ এটা সুবিধা পাব বুলি আৰক্ষীয়ে ইতিমধ্যে জনাইছে গীতাশ্ৰী হয় ধন্যবাদ জ্ঞাপন কৰিছো অজমাক এইখিনি আপডেট আপুনি জনালে মৰিয়নিৰ চেলেংহাটৰ অইলমেক্স এনাৰ্জি নামৰ কোম্পানীটোৰ 6 নম্বৰ তৈলক্ষেত্ৰত অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ অইলমেক্স এনাৰ্জি নামৰ মুম্বাইৰ বহুজাতিক তেল কোম্পানীটোৰ চেলেং চাহ বাগিচাৰ মাজত অৱস্থিত তৈলক্ষেত্ৰত উৎপাদিত ক্ৰুইড অইল এটা কুখ্যাত তেল চুৰি চক্ৰই বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন হৈছে অসমীয়া যুৱ মঞ্চৰ অভিযোগ অনুসৰি যোৰহাট জিলা প্ৰশাসন তথা আৰক্ষী মেনেজ কৰি কোলা বজাৰৰ বিক্ৰী কৰি আহিছে এই ক্ৰুড অইল আৰু যাৰ বাবে সংগঠনটোৱে আজি চেলেঙৰ 6 নম্বৰ তৈলক্ষেত্ৰৰ সন্মুখত এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অভিযোগ অনুসৰি কোনো ধৰণৰ চালান তথা প্ৰয়োজনীয় নথিপত্ৰ অবিহনে নীৰজ সাছনি গোপাল যোশী দীপক জৈন ধনীৰাম সাছনি লগতে দীননাথ পাণ্ডে নামৰ কুখ্যাত তেল চুৰ কেইটাই অইলমেক্সৰ চোৰাং তেল অসমৰ লগতে বহিৰাজ্যলৈ সৰবৰাহ কৰি গৈছে অসমীয়া যুৱ মঞ্চই তেলৰ এই চোৰাং চক্ৰটোক উৎখাত কৰি চোৰাং তেল ব্যৱসায়ীসকলক গ্ৰেপ্তাৰৰ দাবী তুলিছে এইটো যিটো ৰাস্তা আপোনালোকে দেখিছে এই ৰুটটো দি ইয়াত 6 চকাৰ টেংকাৰহে চলাচল কৰিব পাৰে কিন্তু তেওঁলোকে কি কৈছে 14 চকা 16 চকা টেংকাৰ দি এইটো নন ৰিফাইণ্ড অইল বুলি কয় সেই অইলটো তেওঁলোকে লৈ যায় আৰু 2 নম্বৰতে হৈ গ'ল সেই অইলটো কি কৈছে তেওঁলোকৰ যিটো পাৰ্মিট থাকে ধৰি লওক অইল মেক্সৰ পৰা নি পেলাই বোলে আপুনি বেংগল দিব লাগে তেওঁলোকে বেংগল গৈ নাপায় ধৰি লওক ক'ৰবাত গোলাঘাটতে খালী হৈ গ'ল বোলে ইয়াৰ পৰা নিব লাগে বোলে ডিমাপুৰ গৈ নাপাওঁকৈ ধৰি লওক বোলে শিৱসাগৰত খালী হৈ গ'ল এই তেনেকুৱা ধৰণৰ চোৰাং কাৰবাৰ এই কেইজনমান ব্যক্তিয়ে কৰি আছে আৰু সেইকেইজনৰ ব্যক্তিৰ নাম হৈছে এজন হৈছে দীপক জৈন বেংগলৰ নীৰজ সাছনি এজন মেইন কালপিট এজন হৈছে দিনাৰাম সাহা ডিমাপুৰৰ নেক্সটজন হৈছে গোপাল যোশী শিৱসাগৰ আৰু পিচি কোম্পানীৰ অনাৰ এজন পাণ্ডে বুলি গতিকে এইকেইজন ব্যক্তিক আমি আজি এটাই আমি প্ৰশাসনক দাবী জনাইছোঁ যোৰহাট জিলা প্ৰশাসনে আমাৰ অসম চৰকাৰক দাবী জনাইছে এইকেইজনৰ ব্যক্তি এই কালপিটকেইজন অতিকে গ্ৰেপ্তাৰ কৰিব লাগে আৰু জেললৈ প্ৰেৰণ কৰিব লাগে শিৱসাগৰ বগতা নেমুগুৰি 1 নম্বৰ কুঁৱৰগাঁৱত দেওবাৰে কাহিলি পুৱাতে পথ অৱৰোধ কৰিলে ৰাইজে ONGCৰ সকলো যান বাহনৰ চলাচলত বাধা প্ৰদান কৰি পথ অৱৰোধ কৰিলে ONGCৰ EV 2004 নম্বৰ ৰিগলৈ অহা যোৱা কৰা গধুৰ যান বাহনে গ্ৰামাঞ্চলৰ পথটো বিধ্বস্ত কৰাৰ পিছতো মেৰামতি নকৰাত ক্ষুব্ধ হৈ পৰি ৰাইজে প্ৰতিবাদ কৰিছে পথ অৱৰোধ কৰিছে পথত ফলক লগাই ডাংমাৰি তাত পুৱাই 6 বজাৰ পৰা অৱৰোধ কৰিছে ৰাইজে ONGCৰ যান বাহনে গ্ৰামাঞ্চলৰ পথ বিধ্বস্ত কৰাৰ ফলতে বাৰুকৈ দুৰ্ভোগ ভুগি আহিছে স্থানীয় লোকসকলে মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ বকতা নেমুগুৰি 1 নং কুঁৱৰগাঁৱত আৰু এই 1 নং কুঁৱৰগাঁৱৰ ৰাইজে আজি পুৱাই ক্ষোভ প্ৰকাশ কৰি ইয়াত পথ অৱৰোধ কৰিছে মই প্ৰথমে সেই দৃশ্য আজি কাহিলি পুৱাতে এই অঞ্চলৰ ৰাইজে ইয়াৰ গ্ৰামাঞ্চলৰ যিকেইটা মূল পথ আছিলে সেই পথ অৱৰোধ কৰিছে ONGCৰ কাম কাজত ক্ষুব্ধ হৈ মই দেখুৱাইছো যে এই 1 নং কুঁৱৰগাঁৱৰ পৰা বিভিন্ন প্ৰান্তলৈ যোৱা যি কেইটা পথ আছে সেই পথকেইটা বন্ধ কৰাৰ আজি পথ অৱৰোধ কৰাৰ মূল কাৰণ হ'ল যে ONGCৰ এটা ইয়াত ৰিক্স স্থাপন কৰিছিলে আৰু সেই ৰিক্স স্থাপন কৰাৰ পিছতে অত্যাধিক গধুৰ যান বাহন এই পথেদি অহা যোৱা তেওঁলোকে সামগ্ৰী অনা নিয়া কৰিবলৈ ধৰিলে অত্যাধিক গধুৰ যান বাহন চলাবলৈ ধৰিলে যাৰ ফলত ইয়াৰ গ্ৰামাঞ্চলৰ যাতায়াতৰ মূল যিটো পথ সেই পথ বিধ্বস্ত হৈ পৰিলে যাৰ বাবে এনেধৰণে আজি কাহিলি পুৱাতে পুৱা 6 বজাৰ পৰা ইয়াত পথ অৱৰোধ কৰিছে আৰু মই বৰ্তমান এই সন্দৰ্ভত স্থানীয় ৰাইজৰ ভাষ্য ল'ম কি ক'ব ONGC যোৱা প্ৰায় 5 মাহৰ পৰা ONGC যান বাহন ইয়াত চলাচল কৰি আছে আৰু এই পথটো একেবাৰে বিধ্বস্ত প্ৰায় কৰি পেলালে আমি বাৰম্বাৰ তেখেতসকলক অৱগত কৰি আছিলোঁ যে ৰাস্তাটো বনাই দিয়ক মেৰামতি কৰি দিয়ক
কাৰণ যেহেতুকে এই ৰাস্তাটো এই অৱস্থা হোৱাৰ মূল কাৰণটো হৈছে তেওঁলোকৰ গধুৰ যান বাহন অহা যোৱা কৰাটো আৰু ৰাস্তাটো এই ধৰণৰ থকাৰ ফলত যথেষ্ট কেইবাটাও আমাৰ ইয়াত এক্সিডেণ্ট হৈছে গতিকে আমি ৰাইজৰ তৰফৰ পৰা তেখেতসকলক কেইবাবাৰো অৱগত কৰিছিলোঁ প্ৰশাসনকো জনাইছিলোঁ PWকো জনাইছিলোঁ কিন্তু তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ নল'লে সেইকাৰণে আমি অৱশেষত গৈ এই পদক্ষেপ ল'বলৈ বাধ্য হ'লোঁ কি ক'ব কেই নম্বৰ হয় এতিয়া আজি আমি বকতা 1 নং কৰগাঁও সমূহ গাঁওবাসী ৰাইজে এই কাহিলীপুৰতে ONGC বিৰুদ্ধে আমি পথ অৱৰোধ কাৰ্যসূচীটো গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ কিয়নো ইয়াত আপোনালোকে দেখিছে যে EV 2004 নামৰ এটা ৰিগে আজি কেইবাটা মাহ ধৰি খনন কাৰ্য চলাই আছে তেওঁলোকে ইয়াৰ পৰা লক্ষ লক্ষ টকা উপাৰ্জন কৰিছে তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে কিন্তু নিজে তেওঁলোকৰ গাড়ীবিলাক অহা যোৱা কৰি সমগ্ৰ পথটো একেবাৰে বিধ্বস্ত কৰি পেলাই যাৰ ফলত আমাৰ সাধাৰণ ৰাইজৰ লগতে স্কুল কলেজ বজাৰলৈ যোৱা বিভিন্ন মহাবিদ্যালয়লৈ যোৱা মূল এইটো সংযোগী পথ এই পথটোত বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে তেওঁলোকে আজি কুপতি কিন্তু এই বিষয়টোৰ ওপৰত কোনোদিনে তেওঁলোকে সদায় দায় হৰা মন্তব্য কৰি আহিছে তাৰ পৰিপ্ৰেক্ষিততে আজি আমি ONGC বিৰুদ্ধে আমি পথ বন্ধ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ আৰু আমি ONGC সকীয়াই দিছোঁ যে অনাগত দিনলৈকে তেওঁলোকে যেতিয়ালৈকে আমাক লিখিতভাৱে প্ৰতিশ্ৰুতি নিদিয়ে এই পথটো সম্পূৰ্ণ মেৰামতিৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ লিখিত প্ৰতিশ্ৰুতি নিদিয়ালৈকে আমি ONGC বিৰুদ্ধে পথ অৱৰোধ কাৰ্যসূচী আমি সদায় অনিৰ্দিষ্ট কাললৈ আমি বাহাল ৰাখিম হয় মই দেখুৱাব বিচাৰিছোঁ যে যিটো পথ মূল পথ ৰাইজে যাতায়াতৰ বাবে ব্যৱহাৰ কৰে এই পথটো বৰ্তমান অৱস্থা চাওক ইয়াত ONGCৰ অত্যাধিক গধুৰ যান বাহন চলোৱাৰ ফলত ইয়াত যিটো পথ সেই পথটো সম্পূৰ্ণ ইয়াত বহি গৈছে ঠায়ে ঠায়ে একাঠু পৰ্যন্ত দ গাঁতৰ সৃষ্টি হৈছে ইয়াত বৰষুণ দিলে কি অৱস্থা হ'ব পাৰে সেয়া বৰ্তমান সহজেই অনুমেয় গতিকে এনেধৰণে বিধ্বস্ত হৈ যোৱাৰ ফলত অতি বিপদজনকভাৱে যাতায়াত কৰিবলগীয়া হৈছে ইয়াৰ স্থানীয় ৰাইজে যাৰ বাবে আজি ONGCৰ ইয়াত যান বাহন চলাচল সম্পূৰ্ণৰূপে ইয়াত বন্ধ কৰা হৈছে কেৱল উল্লেখ কৰিব বিচাৰিছোঁ কেৱল ইয়াত ONGCৰ বিভিন্ন স্থানত এনেধৰণে ৰিক্স স্থাপন কৰিবলৈ গৈ বহু পথ বৰ্তমান বিধ্বস্ত কৰি পেলাইছে ONGCৰ ৰিক্স স্থাপন কৰাত খবৰ ধাৰা আমি অব্যাহত ৰাখিম সময়খিনিতে এটা বিৰতিৰ নিহত বৌদ্ধ ভিক্ষু ইন্দ্ৰবংশ মহাথেৰাৰ ঘৰ হৈছে তিতাবৰৰ বহুকটীয়া শ্যামগাঁৱত আৰু এতিয়ালৈকে দুৰ্বৃত্তক উলিয়াবলৈ সক্ষম হোৱা নাই যি ধৰণে ইন্দ্ৰবংশ মহাথেৰাক তেওঁৰ ঘৰৰ ভিতৰতে নৃশংসভাৱে কুঠাৰেৰে ঘপিয়াই হত্যা কৰা হৈছে ঘটনাক লৈ মাৰ্ঘেৰিটাত ব্যাপক চাঞ্চল্য ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে বৌদ্ধ ভিক্ষু পৰিয়ালে হত্যাকাণ্ডৰ খবৰ পোৱাৰ পিছতে নিশাই তিনিচুকীয়ালৈ ৰাওনা হৈছে বৌদ্ধ ভিক্ষুৰ পৰিয়ালৰ লোকসকল ইন্দ্ৰবংশ থেৰুৰ আচলতে তেওঁৰ বাসগৃহত মই উপস্থিত আছোঁ আৰু তিতাবৰ পশুকটীয়াত যি বাসগৃহ আছে তেওঁৰ বাসগৃহত উপস্থিত আছোঁ আৰু তেওঁৰ ভাতৃ আছে ভাতৃৰ পৰা মই পোনে পোনে প্ৰতিক্ৰিয়া ল'ম আৰু কেইবাগৰাকী ইয়াত পৰিয়ালৰ লোকসকল আছে তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'ম আৰু নৃশংসভাৱে যি হত্যাকাণ্ড সংঘটিত হৈছে তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তিতাবৰতো আৰু তিতাবৰ বাসগৃহত মই উপস্থিত আছোঁ আৰু ইয়াৰ পৰিৱেশ প্ৰথমতে ভাতৃ আছে ভাতৃৰ পৰা পোনে পোনে প্ৰতিক্ৰিয়া ল'ম আচলতে দাদা আপোনাৰ ওচৰলৈ আহিছে আপোনালোকে খবৰটো কেতিয়া গম পালেহি আমি ৰাতি 8মান বজাত গম পালোঁ তাৰপিছত তাৰপৰা ফোন আহিলে এনেকৈ মানে আমাৰ ভাইটিক মানে কোনোবা দুৰ্বৃত্তই হত্যা কৰিলে তাত এই নিথেম গাঁৱত দেই মাৰ্ঘেৰিটা নিথেম শ্যামগাঁৱতে তাৰপিছত তাৰ কোঠা এখন পালে গৈছে এইটোৱে মানে হেৰি হ'ল ৰাতি মোৰ 2জন ভাই গৈছে তাৰপিছতে খোলাই ল'ৰা 2টা গৈছে আৰু ভতিজী ছোৱালী 2টা গৈছে এটি 5জন গৈছে তালৈ মই মুখ্যমন্ত্ৰী CM ছাৰক এইটোৱে জনাইছোঁ মানে এইটো কোনে নৃশংস হত্যা কৰিলে তাৰ তদন্ত বিচাৰ কৰি দিব লাগে এইটো মই দাবী জনাইছোঁ মুখ্যমন্ত্ৰী ছাৰৰ ওচৰতে সেইটোৱে মই দাবী জনাইছোঁ পৰিয়ালৰ লোকসকল আছে অকণ ল'ম আপোনাৰ পৰা আচলতে আপুনি শেষবাৰক কেতিয়া আপুনি লগ পাইছিলে দেখা পাইছিলে তেওঁ দেখাটো তেনেকুৱা আমি দেখা পোৱা নাই ঘৰতে আমি আছোঁ খবৰটো পাই পেলাই আমি মানে সেইফালেও খবৰ লৈছোঁ তেতিয়া বোলে কোঠাৰ লগতে তেনেকুৱা মাৰি হত্যা কৰিছে বুলি গম পাওঁ আৰু গম পোৱাৰ লগে লগে আৰু তাতে পুলিচো ঢেৰ আহিছে বুলি গম পাইছে সেইটো কাৰণে এতিয়া এইটো কথাই মানে মুখ্যমন্ত্ৰীৰ ওচৰতে আমি মানে বিচাৰটো কৰি দিব লাগে আৰু
হেৰি ন্যায়টো আমাক বিচাৰি কৰি দিব লাগে সেইটোৱে আৰু ঘৰলৈ শেষবাৰৰ বাবে তেওঁ কেতিয়া আহিছিলে এমাহৰ আগতে আহিছিলে 12 তাৰিখ নেকি সেইটো মই গম নাপাওঁ সেইটোৱে আৰু ন্যায়টো লাগে আপোনাৰ ওচৰলৈ কোন আহিছো গোটেই কথাটো জানিম আচলতে কেনেকৈ খবৰ পালে কি খবৰ পালে কালি 8টা বজাতে খবৰ পালোঁ তেওঁলোকে ফোন কৰিলে মানে তেওঁলোকৰ ভনী এজনী আছিলে তাই ফোন কৰিলে এনেকৈ তেনে 3 দিন হেৰি হৈছে নাই পাতা পাছত আকৌ আহিলে ক'লে বোলে নামঘৰ ভিতৰতে শেষ হ'ল কোঠাটোৰ লগতে দিলে বুলি ক'লে ইমানে আমি শুনিলোঁ আৰু ফোনৰ যোগেদিয়ে শুনিছোঁ আৰু আজি গৈছে ভাই ঘৰৰখিনি 5জন গৈছে ভাইটি 2জন গৈছে আৰু মামাৰ ল'ৰা 2জন গৈছে আৰু ভতিজী এজন গৈছে লগতে আৰু ইমানহে আৰু গৈছোঁ এতিয়া পাবলৈ হৈছে চাগে সেইকাৰণে আমি মুখ্যমন্ত্ৰীৰ পৰা আমি ন্যায়টো লাগিব আৰু সেইটোৱে আমি বিচাৰোঁ আৰু আমাৰ একোৱে নাই ভগৱান কৃপাত আমাৰ সেইখিনি ন্যায়টো পালে আমাৰ বহুত ধন্যবাদ হ'ব তেওঁ আচলতে সমাজৰ কাৰণে এটা কাম কৰি আছিলে ধৰ্মগুৰু আছিলে কিহৰ কাৰণে হত্যা কৰিলে আচলতে আপোনালোকে কি আশংকা কৰিব আমি এইটো এতিয়া বৰ্তমান একোৱে আমি গম পোৱাই নাই আৰু তেওঁলোকেহে এতিয়া কি কেনেকুৱা মীমাংসা ল'ব সেইটো আমি নাজানো মানে আমি ক'ব পাৰোঁ আৰু হয় আকৌ আপোনাৰ ওচৰলৈ আহিম আচলতে তেওঁ এজন ধৰ্মগুৰু আছিলে আচলতে তেওঁক হত্যা কৰা হ'ল কাৰো লগত শত্ৰুতাটো তেওঁলৈ থাকিব নালাগে আচলতে কিহৰ বাবে হত্যা আপোনালোকে কি আশংকা প্ৰকাশ কৰিছে এইটোতো তাৰতো শত্ৰুতা তেনেকৈ আমি শুনা নাই বাৰু এতিয়া কোনে হত্যা কৰিলে সেইটো মানে ক'ব নোৱাৰে তাৰতো শত্ৰুতা তেনেকৈ নাই বাৰু গাঁৱৰ মানুহো কৈছে তেনেকৈ তাৰতো শত্ৰুতা কোনো নাই এতিয়া ধৰ্মগুৰু আছিলে এতিয়া কোনে হত্যা কৰিলে সেইটোও মই নাজানো সেইটোৱে হয় আচলতে ঘৰৰ পৰিয়ালে এনেদৰে দুখ প্ৰকাশ কৰিছে আচলতে তেওঁলোকে কোনো গম পোৱা নাই আচলতে কিহৰ কাৰণে হত্যাকাণ্ড সংঘটিত হ'ল আৰু তেওঁলোকে সকলো ইতিমধ্যে তিনিচুকীয়ালৈ ৰাওনা হৈছে আৰু ঘৰৰ পৰিয়ালে উচিত শাস্তিৰ বাবে দাবী জনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজিৰে পৰা 8দিনীয়াকৈ ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ দেৱালয়ত অতি ৰুদ্ৰ মহাযজ্ঞ কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত থাকিব শুভাৰম্ভণি অনুষ্ঠান দাক্ষিণাত্যৰ পৰা অহা 250 গৰাকী পুৰোহিতে কৰিব অতি ৰুদ্ৰ মহাযজ্ঞ যজ্ঞ উপলক্ষে আধ্যাত্মিক এটা পৰিৱেশে বিৰাজ কৰিছে শিঙৰি অঞ্চলটোত 23 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে 8দিনীয়া আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অতি ৰুদ্ৰ মহাযজ্ঞ আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণ অস্থায়ীভাৱে নিৰ্মাণ হৈছে 11টা যজ্ঞকুণ্ড বিশাল পেণ্ডেল আৰু ভগৱান শিৱৰ প্ৰতিমূৰ্তিও অতি ৰুদ্ৰ মহাযজ্ঞ হৈছে শিৱ তত্ত্বৰ ওপৰত আধাৰিত এক অত্যন্ত শক্তিশালী বৈদিক মহাযজ্ঞ ঢেকীয়াজুলি বিধায়ক অশোক সিংহালৰ তৎপৰতাত অনুষ্ঠিত কৰা হৈছে এই অতি ৰুদ্ৰ বৃহৎ মহাযজ্ঞ আৰু তাত ব্যাপক আয়োজন দেখা গৈছে দাক্ষিণাত্যৰ পুৰোহিতেৰে মন্ত্ৰোচ্চাৰণেৰে এটা অনন্য পৰিৱেশ আধ্যাত্মিক পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক হৰেণ ভূমিছে ঢেকীয়াজুলিৰ শিঙৰিস্থিত ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত আজিৰে পৰা 8দিনীয়া কাৰ্যসূচীৰে অতি ৰুদ্ৰ মহাযজ্ঞ আৰম্ভ হৈছে আৰু খন্তেক সময়ৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই অতি ৰুদ্ৰ মহাযজ্ঞৰ যি শুভাৰম্ভণি অনুষ্ঠান এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে শিঙৰিৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহালৰ তৎপৰতাত গুপ্তেশ্বৰ দেৱালয়ত আজিৰে পৰা 30 নৱেম্বৰলৈকে অনুষ্ঠিত হ'ব অতি ৰুদ্ৰ মহাযজ্ঞ আৰু এই অতি ৰুদ্ৰ মহাযজ্ঞত দাক্ষিণাত্যৰ পৰা 300ৰো অধিক পুৰোহিতে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে এই যি যজ্ঞ এই যজ্ঞ কৰিব আৰু মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম ইয়াত দাক্ষিণাত্যৰ পৰা অহা 300ৰো অধিক পুৰোহিতে অংশগ্ৰহণ কৰিছে আৰু মই দেখুৱাইছোঁ এয়া এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু খন্তেক সময়ৰ পিছতেই ইয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকিব আৰু দেখুৱাইছোঁ এয়া আজিৰে পৰা 30 নৱেম্বৰলৈকে ঢেকীয়াজুলিৰ শিঙৰিৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত এই অতি ৰুদ্ৰ মহাযজ্ঞ অনুষ্ঠিত হৈছে আৰু মই দেখুৱাইছোঁ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত মই কথা পাতিম কি ক'ব অতি ৰুদ্ৰ মহাযজ্ঞৰ বিষয়ে ক'ব আজি অতি আনন্দৰ দিন
কাৰণ অতিৰুদ্ৰ মহাযজ্ঞ সচৰাচৰ খুব কমেই হয় আৰু যজ্ঞৰ ভিতৰতে প্ৰধান এটা যজ্ঞ আৰু এনেকুৱা শিঙৰীৰ নিচিনা এক ঐতিহ্যপূৰ্ণ গুপ্তেশ্বৰ মন্দিৰৰ স্থানত প্ৰাংগণত এনেকুৱা এটা যজ্ঞ হৈছে আমাৰ জীৱনত প্ৰথমবাৰৰ কাৰণে ইয়াত এনেকুৱা ডাঙৰ যজ্ঞ পাইছোঁ গতিকে শিঙৰীবাসী ৰাইজৰ লগতে গোটেই ভাৰতবৰ্ষ অসমৰ মংগলৰ কাৰণে এই কামনা আৰু যিসকলে এই অনুষ্ঠানটো ইয়ালৈ আনিছে ব্যৱস্থা কৰি পেলাই তেখেতসকলক আমি অত্যন্ত শিঙৰীবাসী ৰাইজ হিচাপে অত্যন্ত ধন্যবাদ দিছোঁ আৰু আজি ৰঙাপৰালৈ আহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহিলাৰ উদ্যমিতা আঁচনিৰ 10,000 টকাৰ চেক বিতৰণ কৰিব আমি সবিশেষ জনাম এই গোটেই প্ৰক্ৰিয়াটোত 28,829 গৰাকী মহিলা হিতাধিকাৰীয়ে প্ৰথম কিস্তিৰ আজি চেক লাভ কৰিব আগবঢ়াইছে বিশেষ ৰিপৰ্ট আমাৰ সাংবাদিক ধনেশ্বৰ কলিতাৰ হয় আজি ৰঙাপৰালৈ আহিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰঙাপৰাত তেখেতসকলে মুখ্যমন্ত্ৰীৰ যি মহিলা উদ্যমিকতাৰ আজি চেক তেখেতসকলে বিতৰণ কৰিব আৰু ইতিমধ্যে ৰঙাপৰাৰ যি ঠাকুৰবাৰী খেলপথাৰ সেই খেলপথাৰত কিন্তু এনেদৰে মহিলাসকল আহি তেখেতসকলে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম হয় বাইদেউ কি ক'ব আজি আপোনালোকে 10,000 টকা চেক পাব নমস্কাৰ আমাৰ বিজেপি চৰকাৰলৈ হিমন্ত শৰ্মালৈ বহুত বহুত ধন্যবাদ আমাক এই 10,000 টকাটো উপহাৰ দিবলৈ অজুহাতে বগৰমনে আমি 10,000 টকালৈ বহুত উপকৃত হৈছোঁ এই বছৰ আমি 10,000 টকা লৈছোঁ অহা বছৰ 25,000 টকালৈ আমি উদ্দেশ্য আছে ইচ্ছা আছে কি ক'ব আজি মুখ্যমন্ত্ৰীৰ পৰা আপোনালোকে 10,000 টকা চেক পাব হয় নমস্কাৰ আমি মুখ্যমন্ত্ৰী মহোদয়লৈ অশেষ ধন্যবাদ জনাইছোঁ আমি এই উদ্যমিতা আঁচনিৰ জৰিয়তে আমি বহুত উপকৃত হ'বলৈ আমি সক্ষম হ'ম আৰু আমাৰ জীৱিকামুখী বাইদেউকো আমি ধন্যবাদ জনাইছোঁ এই তৰফৰ পৰা কাৰণ আমি বহুত সুখী হৈছোঁ এই উদ্যমিতা আঁচনিৰ পৰা হয় মই পুনৰ কৈছোঁ যে আজি ৰঙাপৰা যিহেতু এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিকতা এই চেক বিতৰণ কৰা হ'ব আৰু সৰ্বমুঠ 24,829 গৰাকী মহিলাক আজি ইয়াত মুখ্যমন্ত্ৰীয়ে এই যি মহিলা উদ্যমিকতাৰ চেক সেই চেক 10,000 টকাকৈ চেক তেখেতসকলে বিতৰণ কৰিব আৰু শীতৰ আগমনৰ লগে লগে পৰিভ্ৰমী পক্ষীৰ আগমনে মনোৰম কৰি তুলিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আগৰাতলি বনাঞ্চলত পৰিভ্ৰমী পক্ষীৰে এতিয়া ভৰি পৰিছে বিল জলাশয়সমূহ শীতৰ সময়ত খাদ্যৰ সন্ধানত কাজিৰঙালৈ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানখনত আছে কেইবাটাও তেনেকুৱা বৃহৎ জলাশয় আৰু এই জলাশয়সমূহত পৰ্যাপ্ত পৰিমাণৰ খাদ্য থকাৰ বাবে প্ৰতি বছৰে শীতৰ আগমন হোৱাৰ সময়ছোৱাত শীত নমাৰ লগে লগে এই পৰিভ্ৰমী পক্ষীৰো আগমন ঘটে অক্টোবৰ মাহৰ পৰাই ৰাছিয়া নেদাৰলেণ্ড ইউৰোপৰ উপৰিও হিমালয় পাদদেশৰ পৰা অহা আলহী পক্ষীয়ে মনোৰম এটা ৰূপ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক যেনে বাৰহেডেড হাঁহ বা পিণ্টেল ডাক কমন ক্ৰেইন আফ্ৰিকান পেলিকানকে ধৰি বিভিন্ন ধৰণৰ পৰিভ্ৰমী প্ৰজাতিৰ পক্ষীৰে ভৰি পৰে কাজিৰঙা বিশেষভাৱে ইষ্টাৰ্ণ ৰেঞ্জ অগৰাতলিৰ বনাঞ্চলৰ চহলা বিলত বিচৰণ কৰা বিভিন্ন প্ৰজাতিৰ পক্ষীৰ বাবে হৈ পৰিছে পক্ষীৰ পৰ্যটন কেন্দ্ৰ স্বৰূপ আৰু পক্ষী দৰ্শনৰ বাবেও কাজিৰঙালৈ বহু পৰ্যটকৰ আগমন হোৱাৰ উপৰিও একাংশ পৰ্যটকৰ বাবে গৱেষণাৰ থলী হৈ পৰিছে এই অগৰাতলি বনাঞ্চলৰ চহলা বিল শীতৰ লগে লগে আমাৰ পৰিভ্ৰমী পক্ষীসমূহ আহি আমাৰ বিলত ভৰি পৰিছে কিন্তু এটা দুখৰ বিষয় হৈছে কি বিল যেতিয়া আপোনাৰ বিলত যিখিনি তেওঁলোকৰ খাদ্যৰ কাৰণে বিলখিনি প্ৰায় অলপ বাম হোৱা দেখা গৈছে সেই উপলক্ষে অলপ কিছু পৰিমাণৰ আগৰ তুলনাত কিছু অকণমান কমকৈ অহা পৰিলক্ষিত হৈছে
কেনেকুৱা ধৰণৰ কি চৰাই আহে? আমাৰ যিখিনি আগৰ পৰা আহি থাকে ধৰক বাৰ্ড হেডেড গোছ, গ্ৰেলেগ গোছ, লগতে এতিয়া ইগলৰ আটাইকেইটা প্ৰজাতি আহি পাইছেহি। গতিকতে আৰু বিভিন্ন প্ৰান্তত যেনেকৈ এতিয়া ব্ৰাউন ফিছ চাউলটো আমি দেখা পোৱা গৈছে। সকলো প্ৰজাতি চৰাই কম বেছি পৰিমাণে আহি ভৰি পৰিছে কাজিৰঙাত। সকলোকে স্বাগতম জনাম, যাতে অগৰাতলী পক্ষীৰ নামত আজি পেলিকান চিটি হিচাপে অগৰাতলীৰ নাম আছে। পেলিকান চিটিৰ লগতে লক্ষ্য কৰি আপোনালোকে বিভিন্ন প্ৰান্তৰ পৰা যিখিনি পৰিভ্ৰমী চৰাই আহে, লগতে ইয়াত থলুৱা যিখিনি পক্ষী পোৱা যায়, সেই পক্ষীখিনিক লৈ পেলাই আমি গৌৰৱান্বিত যে এইবাৰ বাঘৰো চাইটিং প্ৰায় সঘনাই হ'বলৈ দেখা পোৱা গৈছে। গতিকে পক্ষীৰ লগতে জীৱকুলৰ যিখিনি আছে, জীৱও মানে যথেষ্ট পৰিমাণৰ ইয়াত সকলোৱে দৰ্শনাৰ্থীৰ কাৰণে চাবৰ কাৰণে ভাল হৈছে। ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ। নমস্কাৰ।